আমি আহিত অসীম পৰিবাহী সমতল পৃষ্ঠৰ কালি আমি লৈছিলোঁ ইনফাইনাইট প্লেন অব এ নন কণ্ডাক্টৰ কালি আমি পৰিবাহী লোৱা নাছিলোঁ আহিতৰ পৃষ্ঠ লৈছিলোঁ কিন্তু আমি পৰিবাহী পৃষ্ঠ লোৱা নাছিলোঁ কিন্তু আজি আমি যিখন পৃষ্ঠ সাৰফেস লৈছোঁ এখন হৈছে এখন পৰিবাহী পৃষ্ঠ দিছ ইজ এ কণ্ডাক্টিং সাৰফেস আৰু এই সাৰফেসখনৰ পৃষ্ঠত আধানবিলাক আছে আৰু এখন ইনফাইনাইট অসীমলৈকে বিস্তৃত হৈ আছে আৰু এই পৰিবাহী পৃষ্ঠখনৰ ওচৰৰ এটা বিন্দুত আমি কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে এই যেটো আমি মেটেৰিয়েল লৈছোঁ মন কৰিবা দিছ ইজ এ কণ্ডাক্টিং মেটেৰিয়েল পৰিবাহী পদাৰ্থ কালি আমি পঢ়াটো কিন্তু পৰিবাহী নাছিলে ইয়াত সাপোজ এটা আমি পি বিন্দু লৈছোঁ ইয়াতে এটা পি বিন্দু লৈছোঁ য'ত আমি ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিব লাগে হয় উই ওয়ান্ট টু ক্যালকুলেট দা ইলেক্ট্ৰিক ফিল্ড এটা পি বিন্দুত যেতিয়া মই ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিম তেতিয়া মই গাউছৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই পি বিন্দুত ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিম আৰু পি বিন্দুত গাউছৰ সূত্ৰ প্ৰয়োগ কৰাৰ কাৰণে মই কি কৰিম আমি এখন গাউছীয় পৃষ্ঠ কল্পনা কৰিম উই উইল ইমাজিন এ গজিয়ান সাৰফেস and the Gaussian surface should be such that the point P is on the surface আমি এনেকুৱাকে গজিয়ান পৃষ্ঠখন লম যাতে গজিয়ান পৃষ্ঠখনতে P বিন্দুটো থাকে আৰু এই ক্ষেত্ৰত আমাৰ কি হ'ব গজিয়ান সাৰফেসখন সিলিন্ড্ৰিকেল ললে আমাৰ সুবিধা হ'ব আমি কি কৰিম এখন সুঙা আকৃতিৰ গজিয়ান সাৰফেস লম গতিকে মই এটো আঁকি থৈছো ডায়াগ্ৰামটো চোৱা এটো আমি এখন সুঙা আকৃতিৰ গজিয়ান সাৰফেস লৈছো আৰু সুঙা আকৃতিৰ গজিয়ান সাৰফেসখনত আমাৰ P বিন্দুটো আছে আৰু এই P বিন্দুটোত আমি কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব লাগে যেহেতু ইয়াত ফ্লাক্স বিলাক এনেকৈ পাৰ হৈ যাব নৰমালি সো ইলেক্ট্ৰিক ফিল্ডখন এইটো দিশত থাকিব গতিকে আমি যিখন গজিয়ান সাৰফেস লৈছো এই গজিয়ান সাৰফেসখনৰ দুয়ো মূৰেদি আমি ফ্লাক্সৰ কথাটো বিবেচনা কৰিব লাগিব দুয়ো মূৰেদি যায় নে নাযায় আমি হেতু পিছত চিন্তা কৰিম কিন্তু ইয়াৰ যিখন কাৰ্ভ সাৰফেস আছে মানে যিখন বক্ৰ পৃষ্ঠ আছে বেকা পৃষ্ঠ আছে এখন সিলিন্ড্ৰিকেল সাৰফেস কালি মই দেখুৱাইছিলো দিছ ইজ এ সিলিন্ড্ৰিকেল সাৰফেস এখন সিলিন্ড্ৰিকেল সাৰফেসখনৰ এখন আছে কাৰ্ভ সাৰফেস বেকা পৃষ্ঠখন আৰু এই দুটা তাৰ মূৰ দুটা এতিয়া আমি কি কৰিছো এই যিখন সাৰফেস আমি দেখি আছো এই পৃষ্ঠখনত কি হৈছে পজিটিভ চাৰ্জ বিলাক আছে আৰু পজিটিভ চাৰ্জ বিলাক কি হৈ থাকে যেহেতু এটা কণ্ডাক্টৰ হয় কণ্ডাক্টৰৰ সদায় কি হৈ থাকে কণ্ডাক্টৰৰ সাৰফেসত মানে পৃষ্ঠত যদি এটো কণ্ডাক্টৰ হয় কণ্ডাক্টৰৰ কি হয় সাৰফেসত পৃষ্ঠত আধান বিলাক ডিস্ট্ৰিবিউট হৈ থাকে গতিকে এই কণ্ডাক্টিং সাৰফেসখনৰ সাৰফেসত কণ্ডাক্টিং বডিটোৰ সাৰফেসত চাৰ্জ বিলাক ডিস্ট্ৰিবিউট হৈ আছে আৰু এই চাৰ্জ বিলাকৰ কাৰণে আমি কি কৰিম পি বিন্দুত ইলেক্ট্ৰিক ফিল্ড উলিয়াম আমি কি কৰিম আমি এখন গজিয়ান সাৰফেস লম যিখন সাৰফেসৰ এটা বিন্দুত পি বিন্দুটো থাকিব গতিকে এতিয়া চোৱা এখন সিলিন্ড্ৰিকেল গজিয়ান সাৰফেসখনৰ যিখন কাৰ্ভ সাৰফেসখনৰ বা বক্ৰ পৃষ্ঠৰ মাজেদি কোনো ফ্লাক্স পাৰ হৈ নাযায় ফ্লাক্স বিলাক কি হ'ব এই যিখন তাৰ ওপেন নহয় যেটো দুই মূৰ থাকিব এটা মূৰেদি কি হ'ব এই ফ্লাক্স বিলাক ওলাই যাব এটা তোমালোকে মন কৰিবা কালি আমি যেতিয়া লৈছিলো কালি আমি কি কৰিছিলো কিছুমান ফ্লাক্স আমি এফালে দি লৈছিলো আৰু কিছুমান ফ্লাক্স কি হৈছিলে এফালে দি ওলাই আহিছিলে মানে আমাৰ যেটো কালিৰ এক্সাম্পল আছিল কিন্তু আজিৰ ক্ষেত্ৰত কি হ'ব যেহেতু এই পৰিবাহী পদাৰ্থ এটুকুৰাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড নাথাকে তাৰ মানে ফ্লাক্স বিলাক এটা কণ্ডাক্টিং বডিৰ ভিতৰেদি ফ্লাক্স বিলাক পাৰ হৈ যাব নোৱাৰে যদি আমি এই বস্তুটোকে আমি এটা কণ্ডাক্টিং সাৰফেস বুলি লওঁ সাপোজ দিছ ইজ এ কণ্ডাক্টিং সাৰফেস তেতিয়ালে কি হ'ব আমি এই পৃষ্ঠখনত থকা আধানৰ কাৰণে আমি যিখন গজিয়ান সাৰফেস লৈছো তাত ইয়াতে আমি কি হৈছে পি বিন্দুটো আছে আৰু ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে গতিকে আমি যদি গজিয়ান সাৰফেসখন এনেকেও লওঁ সাপোজ গজিয়ান সাৰফেসখনৰ এটা সাইড এফালে আছে এটা সাইড এফালে আছে তেতিয়া কি হ'ব এই আধান বিলাকৰ কাৰণে আমি যিবিলাক ফ্লাক্স পাম এই ফ্লাক্স বিলাক কি হ'ব এফালেদি পাৰ হৈ যাব কিন্তু ইয়াত এই পৃষ্ঠখনত থকা এই যিখিনি আধান আছে যিখিনি আধান আমি গজিয়ান সাৰফেসখনে আবৰি ৰাখিব সেই আধানখিনিয়ে যিবিলাক ফ্লাক্সৰ সৃষ্টি কৰিব এই ফ্লাক্স বিলাক অকল এই সাইডেহে আহিব ইটো সাইডেদি না যায় কেলে না যায় কাৰণ এটো এটা কণ্ডাক্টিং বডি হয় পৰিবাহী পদাৰ্থ আৰু পৰিবাহী পদাৰ্থৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড নাথাকে তাৰমানে ফ্লাক্স বিলাক কণ্ডাক্টিং বস্তু এটাৰ ভিতৰেদি পাৰ হৈ যাব নোৱাৰে গতিকে এই যিবিলাক ফ্লাক্স ইয়াৰ পৰা ওলাব এই ফ্লাক্স বিলাক অকল আমাৰ এটো সাইডে আমি পাম আমি ৰাইট সাইডে পাম লেফট সাইডে আমি কোনো ফ্লাক্স নাপাওঁ গতিকে তোমালোকে কালি নিচিনা লিখি লোৱা
let us calculate the electric field at the point P near the conducting charged surface. অসমীয়াত লিখি লোৱা যে ধৰা হল পৰিবাহী আধান পৃষ্ঠৰ ওচৰৰ P বিন্দুত বিদ্যুৎ ক্ষেত্ৰ নিৰ্ণয় কৰিব লাগে. Let surface charge density of the conductor be sigma. অসমীয়াত লিখিবা ধৰা হল পৰিবাহী পৃষ্ঠৰ আধান ঘনত্ব সিগমা. পৰিবাহী পৃষ্ঠৰ আধান ঘনত্ব সিগমা. আধান ঘনত্ব মানে মনত আছে না সারফেস চার্জ ডেন্সিটি চার্জ পার ইউনিট এরিয়া ইট ইজ কল্ড সারফেস চার্জ ডেন্সিটি. ধৰা হল পৰিবাহী পৃষ্ঠৰ আধান ঘনত্ব সিগমা. নেক্সট লিখা let us consider a Gaussian surface. Let us consider a cylindrical Gaussian surface let us consider a cylindrical Gaussian surface such that the point P is at the one end of this Gaussian surface. অসমীয়াত লিখিবা ধৰা হল এখন সুঙাকৃতিৰ গাউসীয় পৃষ্ঠ. ধৰা হল এখন সুঙাকৃতিৰ গাউসীয় পৃষ্ঠ কল্পনা কৰা হল যাতে P বিন্দুটো এই গাউসীয় পৃষ্ঠখনৰ এটা মূৰে থাকে মানে ওয়ান এন্ড এফালে আছে এটা মূৰে থাকে. নেক্সট লিখা fluxes will pass through this end. অসমীয়াত লিখিবা এই মূৰৰ মাজেৰে ফ্লাক্স সমূহ পাৰ হৈ যাব. Since electric field inside a conductor is zero, so no flux will pass through the other end of this Gaussian surface. অসমীয়াত লিখিবা
এই মূৰৰ মাজেৰে ফ্লাক্সসমূহ পাৰ হৈ যাব লিখিলা নেক্সট লিখা যেহেতু পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰ শূন্য যেহেতু পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰ শূন্য গতিকে গাউসীয় পৃষ্ঠখনৰ আনটো মূৰেদি কোনো ফ্লাক্স পাৰ হৈ নাযাব নেক্সট লিখা ইয়াত আমি এটা কথা কনসিডাৰ কৰিছো যে পি বিন্দুত ইলেক্ট্ৰিক ফিল্ডখনৰ ফিল্ড ষ্ট্ৰেংথ ই আমি ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ফিল্ড ষ্ট্ৰেংথটো লৈছো কেপিটেল ই আৰু এই যে দুই মূৰ লৈছো এই দুই মূৰৰ যেটো এৰিয়া এই এৰিয়াটো সাপোজ আমি লৈছো ds এই এৰিয়াটো আমি লওঁ সাপোজ দিস এৰিয়া ইজ ds আৰু ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথটো আমি ই লৈছো let electric field strength at P is E and area of this end is ds ধৰি লোৱা পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ই আৰু গাউসীয় পৃষ্ঠখনৰ এই মূৰৰ ক্ষেত্ৰফল ds এই মূৰৰ ক্ষেত্ৰফল ds so flux through this end is অসমীয়া লিখা গতিকে এই মূৰৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ সংখ্যা ফাই মানে এইফালেদি পাৰ হোৱা দেই এইফালেদি যিবিলাক ফ্লাক্স পাৰ হৈছে আমি এইবিলাকৰ কথা কৈছো এটা এই ফ্লাক্স খিনি কথা কৈছো এইফালেদি নো ফ্লাক্স ফাই ইকুৱেল টু 0 এইফালে কোনো ফ্লাক্স ওলাই না যাব ফ্লাক্স বিলাক অকল ইফালে ওলাই যাব গতিকে ফ্লাক্সৰ পৰিমাণ হ'ব ফ্লাক্স ইজ ইকুৱেল টু আমি এই সাইডে ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ লৈছো ই ইনটু এৰিয়া আছে এই অংকটো আমি এৰিয়া ds সো ই ইনটু ds গতিকে ফ্লাক্সৰ পৰিমাণটো উলিয়াই ললো নেক্সট আমি এই গাউসীয় পৃষ্ঠখনে কিমান চাৰ্জ আবৰি আছে চাৰ্জ এনক্লোজড বাই দা গজিয়ান সাৰফেস আমি কিমান হেতু ক্যালকুলেট কৰিম এতিয়া চোৱা এই ঠাইখিনি এৰিয়া যদি ds হয় তেতিয়া হলে এই অংশটোৰ এৰিয়াও কি হ'ব এই অংশটোৰ এৰিয়াও হ'ব ds কাৰণ কেনেকৈ হ'ব মই দেখাই দিছো চোৱা এখনে ধৰা সিলিন্ড্ৰিকেল গজিয়ান সাৰফেস এনেকৈ আছে গতিকে এই অংশটো যদি ds হয় এৰিয়াটো তেতিয়ালে সেই গজিয়ান সাৰফেসখনে আমাৰ যেটো চাৰ্জ বডি আছে যেটো পৰিবাহী বস্তু আছে পৰিবাহী বস্তুটো হি কিমান ঠাই লৈছে ইয়াটো হি সমান এৰিয়াই কভাৰ কৰিছে এফালে এৰিয়া এখিনি এৰিয়া যিমান হি ইয়াটো সমান এৰিয়াই কভাৰ কৰি লৈছে ইয়াটো গতিকে হি কিমান ক্ষেত্ৰফলত থকা চাৰ্জ লব হি লব ds ক্ষেত্ৰফলত থকা চাৰ্জ that means charge enclosed by the Gaussian surface is through the area ds ক্ষেত্ৰফলত থকা আধানেই হ'ব এই Gaussian surface খনে আবৰি ৰখা আধান গতিকে আমি লিখিম total charge enclosed by
this Gaussian surface is q equal to অসমীয়া লিখা এই গাউসীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ পৰিমাণ এই গাউসীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ পৰিমাণ কিমান আধান আৱৰি ৰাখিব q is equal to আমি কি লৈছিলো সারফেস চার্জ ডেনসিটি লৈছিলো সিগমা তাৰ মানে প্ৰতি একক ক্ষেত্ৰফলত কিমান আধান থাকে বুলি কৈছিলো আমি সিগমা সিগমা ইনটু ds গতিকে আমি দুইটা পালো ফ্লাক্স পালো আৰু চাৰ্জ পালো নেক্সট গাউছৰ সূত্ৰটো এপ্লাই কৰি দিয়া লিখা ইউজিং গাউছ ল গাউছৰ সূত্ৰৰ পৰা সূত্ৰটো আছিল আমাৰ টোটাল এনক্লোজ সূত্ৰটো কি আছিল যে টোটাল ফ্লাক্স phi is equal to 1 by epsilon naught times the total charge so phi is equal to 1 by epsilon naught into q so what is q amar q value ase sigma into ds sigma into ds और फ्लाक्सर मान पाइছিলো টোটাल फ्लाक्स किमान पार হৈ গৈছিল e into ds আমাৰ ds कैंसिल হ'ব গতিকে আমি ইলেক্ট্ৰিক ফিল্ড স্ট্ৰেংথটো পাম e equal to sigma divided by epsilon naught this is the expression for the electric field near a infinite plane charged sheet or charged conductor infinite plane charged conductor আমি হৰকিয়া টুকুৰা লৈছো গোটেইখিনি আমি আপানে so this is the final expression so next আমি চার্জ সেল যদি লওঁ এটা আমি চার্জ শীট ললো চার্জ ওয়্যার ললো যদি আমি চার্জ শীট লওঁ মানে চার্জ যদি আমি স্ফেরিক্যাল সেল লওঁ স্ফেরিক্যাল সেল মানে গোলাকাৰ যদি আমি এটা খোলা এটা লওঁ তাৰমানে দ্যাট মিন্স ধৰা ফুটবলটো যেনেকৈ ভিতৰখন খালি থাকে তেনেকৈ আমি যদি এটা চার্জ বস্তু লওঁ আহিত বস্তু লওঁ যেটোৰ ভিতৰখন খালি আছে একো নাই ফুপুলা আৰু তাৰ চার্জ বিলাক তাৰ পৃষ্ঠখনত বিয়পি আছে তেতিয়া এটো তাক কোৱা যায় চার্জ স্ফেরিক্যাল সেল গতিকে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম ইলেক্ট্ৰিক field due to a charged spherical cell আমি অসমীয়াত লিখিব লাগিব মই কৈ দিছো অসমীয়াত লিখিলো আহিত গোলাকাৰ খোলা সেল মানে হৈছে খোলা আহিত গোলাকাৰ খোলা এটাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আহিত গোলাকাৰ খোলা এটাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য এটা চোৱা যেটো আমি চার্জ সেল লম আহিত খোলা লম সাপোজ this is the charged cell আৰু ইয়াৰ ৰেডিয়াস to suppose মই ধৰিছো r radius of the charged cell is r
গতিকে ইয়াত কি হ'ব যেতিয়া আমি চাৰ্জ সেল লম আহিত খোলা লম তেতিয়াহ'লে কি হ'ব চাৰ্জ বিলাক বা আধান বিলাক কি হ'ব ইয়াৰ গোটেই পৃষ্ঠখনত ডিস্ট্ৰিবিউট হৈ থাকিব যেটো দিস ইজ এ স্ফেৰিকেল সেল যেটো এটো এটা গোলাকাৰ খোলা গতিকে স্ফেৰিকেল সেল হলে কি হ'ব চাৰ্জ বিলাক ইউনিফৰ্মলি ইয়াৰ সাৰফেসত ডিস্ট্ৰিবিউট হৈ থাকিব ইয়াত গতিকে চাৰ্জ বিলাক ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকিব এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডখন আমি ক'ত উলিয়াম এতিয়া সাপোজ দিস ইজ দা সেন্টাৰ আমি ইলেক্ট্ৰিক ফিল্ডখন ক'ত উলিয়াম আমি ইলেক্ট্ৰিক ফিল্ডখন ইয়াৰ বাহিৰৰ এটা পইণ্টত উলিয়াব পাৰো চাৰ্জ সেলটোৰ সাৰফেসত আমি উলিয়াব পাৰো আৰু চাৰ্জ সেলটোৰ আমি ভিতৰত উলিয়াব পাৰো গতিকে ইয়াত যেতিয়া আমি চাৰ্জ সেলৰ কাৰণে যেতিয়া স্ফেৰিকেল সেলৰ কাৰণে যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম ইউজিং গাউছ ল আমি তিনটা কন্ডিশন পাম আমি ইয়াৰ বাহিৰত ক্যালকুলেট কৰিব পাৰিম আমি ইয়াৰ সেলটোৰ সাৰফেস বা পৃষ্ঠখনত ক্যালকুলেট কৰিব পাৰিম আৰু সেলটোৰ ভিতৰতো আমি ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিব পাৰিম গতিকে আমি এটা স্টেপ বাই স্টেপ কৰিম একদম এটো আটাইতকৈ সিম্পল এক্সাম্পল এটো চাৰ্জ স্ফেৰিকেল সেল হলে আটাইতকৈ সহজে ওলাই যায় ইলেক্ট্ৰিক ফিল্ডখন প্ৰথমতে আমি ধৰি লওঁ যে লেট আস কনসিডাৰ a charged spherical cell of radius r আমি ইয়াৰ radius তো কিমান লৈছো r o is the center of the cell গতিকে তোমালোকে অসমীয়া লিখিবা যে ধৰা হল r ব্যাসাৰ্ধৰ এটা গোলাকাৰ আহিত খোলা লোৱা হৈছে নেক্সট লিখা আধানসমূহ ইয়াৰ পৃষ্ঠত সুষমভাৱে বিস্তাৰিত হৈ থাকিব ইংলিছত লিখা চাৰ্জেছ will distribute uniformly over its surface. Let surface charge density is sigma. ধৰা হল আধানৰ পৃষ্ঠ ঘনত্ব সিগমা এতিয়া আমি কন্ডিশন কেটা লম আমি বাহিৰত উলিয়াম ভিতৰত উলিয়াম অন দা সাৰফেসত উলিয়াম প্ৰথমতে আমি বাহিৰত উলিয়াই চাও প্ৰথমতে আমি উলিয়াম fill at a point outside the spherical cell অসমীয়াত লিখা গোলাকাৰ খোলাটোৰ বাহিৰৰ কোনো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আমি বাহিৰত উলিয়াম প্ৰথমতে আমি বাহিৰত
ধৰি লোৱা এটা পইণ্ট লৈছোঁ সাপোজ দিছ ইজ দ্য পইণ্ট পি য'ত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কেলকুলেট কৰিম আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো সাপোজ r গতিকে আমি প্ৰথমতে কি কৰিম let us calculate the electric field at P which is at a distance r from its center. অসমীয়াত লিখা ধৰা হ'ল ইয়াৰ কেন্দ্ৰৰ পৰা r দূৰত্বত থকা ইয়াৰ কেন্দ্ৰৰ পৰা স্মল r লিখিব দেই স্মল r দূৰত্বত থকা p বিন্দুত ক্ষেত্ৰফল বৈল্য উলিয়াব লাগে গতিকে এই rটো চাবা small r is greater than r capital R is the radius of the spherical shell ইয়াৰ ৰেডিয়াছটো আমি capital R বুলি লৈছোঁ আৰু আমি p বিন্দুত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম গতিকে p বিন্দুত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবলৈ আমি কি কৰিব লাগিব এখন গজিয়ান সাৰফেস ল'ব লাগিব যিখন গজিয়ান সাৰফেসতে আমাৰ p পইণ্টটো থাকিব গতিকে গজিয়ান সাৰফেসখন ডেফিনেটলি স্ফেৰিকেল হ'ব গতিকে আমি এখন স্ফেৰিকেল গজিয়ান সাৰফেস ল'ম p পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডখন এইফালে থাকিব গতিকে আমি লিখি লওঁ let us consider a Gaussian surface of radius r let us consider a Gaussian surface of radius smaller তোমালোকে এটা ওয়ার্ড ইয়াত লিখিব পাৰা let us consider concentric বুলি লিখিব পাৰা concentric তাৰ মানে ঐক্যকেন্দ্ৰিক তাৰ মানে কেন্দ্ৰটো একে ইয়াৰ স্ফেৰিকেল সেলটোৰ যেটো সেন্টাৰ আমাৰ গজিয়ান সাৰফেসখনৰ সেন্টাৰটো একে হ'ব let us consider concentric 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 Gaussian surface of radius r such that the point P is on this surface অসমীয়াত লিখা ধৰা হ'ল স্মল r ব্যাসাৰ্ধৰ ধৰা হ'ল স্মল r ব্যাসাৰ্ধৰ এখন ঐক্যকেন্দ্ৰিক গাউসীয় পৃষ্ঠ কল্পনা কৰা হ'ল যাতে p বিন্দুটো এই পৃষ্ঠখনত থাকে নেক্সট লিখা flux through this surface অসমীয়াত লিখা এই গাউসীয় পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ সংখ্যা flux through this Gaussian surface phi is equal to E into আমি কি লিখিব লাগিব এৰিয়া লিখিব লাগিব আমি কাৰ এৰিয়া লিখিম এই Gaussian surface খনৰ এৰিয়া লিখিম এই Gaussian surface খন কেনেকুৱা
স্ফেৰিকেল যদি এটা বস্তু স্ফেৰিকেল হয় তেতিয়াহ'লে তাৰ সাৰফেস এৰিয়া অৰ্থাৎ পৃষ্ঠকালি তাৰ পৃষ্ঠখনৰ যেটো কালি হ'ব 4 পাই r স্কয়াৰ যেহেতু এখন গজিয়ান সাৰফেসখনৰ ৰেডিয়াস আমি লৈছো r স্মল r গতিকে এই সাৰফেসখনৰ সাৰফেস এৰিয়া হ'ব 4 পাই r স্কয়াৰ এটা এই গজিয়ান সাৰফেসখনে কিমান চাৰ্জ আবৰি আছে এনক্লোজ কৰি আছে ই আবৰি ৰখা আধানৰ পৰিমাণ হৈছে এই স্ফেৰিকেল সেলটোত বিস্তৃত হৈ থকা মুঠ আধানখিনি হ'ব এই গজিয়ান সাৰফেসখনে আবৰি ৰখা আধান সো চাৰ্জ enclosed by the Gaussian surface গাউসীয় পৃষ্ঠখনে আবৰি ৰখা আধান q is equal to sigma is the surface charge density into area গতিকে ইয়াৰ এৰিয়া কিমান হ'ব এখনো এখন spherical surface but radius is capital R so sigma into 4 pi r square from Gauss law Gaussৰ সূত্ৰৰ পৰা phi equal to 1 by epsilon naught into total charge গতিকে আমি ইয়াত ফ্লাক্সৰ মানটো বহাই দিম what is the value of flux e into 4 pi r square e into 4 pi r square small r is equal to 1 by epsilon naught into q what is q q is the sigma into 4 pi r square so 4 pi cancel E is equal to sigma r square divided by epsilon naught r square so এটো আমাৰ প্ৰথমটো নেক্সট যদি on the surface যদি দিয়ে পৃষ্ঠত এখনতে দিয়ে on the surface of the cell তো ইয়াৰ পৃষ্ঠত যদি আমাক উলিয়াব দিয়ে মানে p পইণ্টটো তেতিয়া কলৈ আহিব p পইণ্টটো ইয়াৰ সাৰফেসলৈ গুচি আহিব p পইণ্টটো যদি সাৰফেসলৈ গুচি আহে তেতিয়াহলে কি হ'ব r is equal to কিমান হ'ব r so E equal to sigma r square divided by epsilon naught r square so E equal to hobo sigma by epsilon naught aru amar third case to
if the point is inside the spherical cell, যদি p বিন্দুটো আমাৰ এই গোলাকাৰ খোলাটোৰ ভিতৰত থাকে, এটা গোলাকাৰ খোলাটোৰ ভিতৰত যদি p পইণ্টটো থাকে, মানে p পইণ্টটোৰ ভিতৰলৈ গুচি আহিলে, সাপোজ দিস ইজ দ্য পইণ্ট p, তেতিয়া কি হ'ব? এই ক্ষেত্ৰত কি হ'ব আমাৰ? এই ক্ষেত্ৰত আমি গাউছীয় পৃষ্ঠখন ইয়াৰ ভিতৰত ল'ব লাগিব, আৰু এই গাউছীয় পৃষ্ঠখনে কোনো আধান আৱৰি নাৰাখে। ইন দিস কেছ there is no charge inside the Gaussian surface. So আমি লিখিম in this case there is no charge enclosed by the Gaussian surface. অসমীয়াত লিখিবা এই ক্ষেত্ৰত গাউছীয় পৃষ্ঠখনে কোনো আধান আৱৰি নাথাকে বা আৱৰি ৰখা আধানৰ মান শূন্য। এই ক্ষেত্ৰত গাউছীয় পৃষ্ঠখনে কোনো আধান আৱৰি থকা নাই বা গাউছীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ মান শূন্য। গতিকে E equal to 0, গতিকে E is equal to 0 inside the cell. গতিকে গোলাকাৰ খোলাটোৰ ভিতৰত ক্ষেত্ৰ প্ৰাবল্য শূন্য। গতিকে আমি এক্সাম্পল আটাইকেইটাই পঢ়িলোঁ। আমি আটাইকেইটা এপ্লিকেশ্যন পঢ়িলোঁ গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি। গতিকে এইকেইটা খুব ইম্পৰ্টেণ্ট এপ্লিকেশ্যন। তোমালোকে ইয়াৰ ৰিলেটেড প্ৰব্লেম কৰিবা ঘৰত, যিবিলাক প্ৰব্লেম আছে প্ৰব্লেমবিলাক সলভ কৰিবা, আৰু প্ৰব্লেম সলভ কৰিলে তোমালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হ'ব। যেতিয়ালৈকে প্ৰব্লেম তোমালোকে সলভ নকৰিবা তেতিয়ালৈকে কনচেপ্টটো ক্লিয়াৰ নহ'ব।